চেঙাৰ বাঘমাৰা চৰত ৰাইজৰ গাঁঠিৰ ধনেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা। চৰকাৰক খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ দাবী ভুক্তভোগী ৰাইজৰ। আমি কৃষক মানুহ, কৃষি কৰি খাওঁ, আমাৰ চব মাটি নদীত গৰা খহাই লৈ গৈছে। আমি আজি 15 দিন ধৰি আমি হাজিৰা কৰা মানুহ আমি 15 দিন ধৰি আজি গাঁঠিৰ ধনেদি বাঁহ কিনিছোঁ, চুপাৰ পৰা কাটি আনিছোঁ। আজি আমি ইয়াতে কাম কৰি আছোঁ। চৰকাৰে আমাৰ ফালে কিয় চকু নিদিয়ে? আমাৰ এইটোৱে চৰকাৰৰ প্ৰতি আহ্বান যে ইমান আজিকালিৰ যুগত চন্দ্ৰত যাব লগা হৈছে মানুহ, কিন্তু নদী কিয় ৰোধ কৰিব নোৱাৰে চৰকাৰ? আমাৰ এইটো 1 নম্বৰ চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ, অতি সোনকালে আমাৰ খালি আমাৰ বুলি নহয়, আমাৰ অসমত যিমান নদী গৰাখহনীয়া নদীত জাহাজ হৈ আছে, আমাৰ গৰাখহনীয়াৰ ফালে অলপ লক্ষ্য ৰাখিব লাগে। বৰপেটা জিলাৰ দক্ষিণ পাৰৰ চেঙা সমষ্টিৰ বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নম্বৰ বাঘমাৰা চৰ এলেকা সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ সুঁতিৰ তীব্ৰ খহনীয়াৰ কবলত পৰাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। খহনীয়াই ৰাইজক সৰ্বস্বান্ত কৰাৰ পিছতো চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধি কোনো কাণসাৰ নাই। অঞ্চলটোৰ ৰাইজে উপায়ন্তৰ হৈ চৰকাৰ বা জনপ্ৰতিনিধিৰ আশা বাদ দি গাঁঠিৰ ধন খৰচ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাই আহিছে। উল্লেখ্য যে সুদীৰ্ঘ প্ৰায় 20 বছৰ ধৰি খহনীয়াই তাণ্ডৱ চলাই চৰ গাঁওখনৰ শ বিঘা কৃষিভূমিৰ লগতে কেইবা শতাধিক ঘৰ, বাৰী আৰু শিক্ষানুষ্ঠান নৈৰ বুকুত জাহ গৈছে। চলিত বছৰৰ ভিতৰতে অঞ্চলটোৰ একাধিক পৰিয়ালৰ ঘৰ দুৱাৰ আৰু বিস্তীৰ্ণ কৃষিভূমি প্ৰবল খহনীয়াৰ ফলত নদীৰ বুকুত জাহ যায়। ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া বৰ্তমানেও অব্যাহত থকাত সমগ্ৰ 1 নম্বৰ বাঘমাৰা চৰ গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কঢ়িয়াই আনিছে। ইমানৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ন্যূনতম গুৰুত্বাৰোপ নকৰাৰ অভিযোগ। তদুপৰি খহনীয়া প্ৰতিৰোধৰ ন্যূনতম গুৰুত্ব প্ৰদান কৰাটো দূৰৰে কথা, ভুক্তভোগী ৰাইজে কোনো খবৰে লোৱা নাই বিধায়ক চেয়াৰমান আলীয়ে। সমষ্টি পুনৰ গঠনৰ পিছৰে পৰা জিলাখনৰ দক্ষিণ পাৰৰ ৰাইজক এক প্ৰকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে। আনহাতে বৰ্তমানৰ চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনেও চেঙা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহক গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। হয়, আমি বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ পুৰণা বাঘবৰ সমষ্টিৰ বাঘমাৰাচৰ গাঁও পঞ্চায়তৰ 1 নম্বৰ বাঘমাৰাচৰ গাঁৱৰ এই পূব অংশত বিগত 20 বছৰ ধৰি আমাৰ এই সমস্যাত জৰ্জৰিত হৈ আছোঁ। পূৰ্বতেও আছিল, গতিকে আমি ইয়াৰ আগতেও ৰাইজে গাঁঠিৰ ধনেৰে 2-3 বাৰ নদী বান্ধৰ ব্যৱস্থা কৰা হৈছিল। ইতিমধ্যে কিছুদিন আগতো কৰা হৈছিল। আজি আকৌ নতুনকৈ যি সমস্যাৰ যি ভয়াৱহতা বৃদ্ধি পাইছে, আমাৰ গাঁওখন পাব অৱস্থা হৈছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে আকৌ গাঁঠিৰ ধনেৰে আজি নদী বান্ধ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ প্ৰথমতে ক'বলৈ গ'লে আমাৰ এখন সমষ্টি, পুৰণা সমষ্টি হিচাপে বাঘবৰ সমষ্টিৰ বিধায়ক মাননীয় চেয়াৰমান আলী ডাঙৰীয়া, তেখেতে চূড়ান্তভাৱে আমাক অৱহেলা কৰিছে। লগতে তেখেতে ব্যৰ্থ এজন বিধায়ক হিচাপে ক'ব লাগিব, কাৰণ আমাক ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ৰ পিছৰ পৰাই তেখেতে আমাৰ দক্ষিণ পাৰৰ অংশটোক একদম অৱজ্ঞাকাৰী চলি আছে। তেখেতে যিখন নতুন মন্দিয়া সমষ্টি সেইখনতো গুৰুত্ব বেছি দিছে। গতিকে আমি ইমান যে ককবকাই আছোঁ আমাৰ বানপানীকে ধৰি আমাৰ গৰাখহনীয়া সমস্যা লৈ, কিন্তু এবাৰো তেখেতে খবৰ ল'বলৈ তেখেতে সময় পোৱা নাই। গতিকে এই ক্ষেত্ৰত 1 নম্বৰ বাঘমাৰাত নদীৰ গৰাৰ কবলত কিমানটা পৰিয়াল ইতিমধ্যে জাহ গৈছে আৰু কিমানটা প্ৰতিষ্ঠান নদীৰ বুকুত জাহ গৈছে? হয়, আমি হিচাপ দিব নোৱাৰিম। তাৰমানে এটা গাঁও, সম্পূৰ্ণৰূপে এটা গাঁও আমাৰ ধ্বংস হৈ গৈছে। লগতে যোৱা বছৰ এখন প্ৰাথমিক বিদ্যালয়, এখন ME স্কুল টোটেলি একদম নদীৰ বুকুত জাহ গৈছে। গতিকে এনেকৈ কিমান পৰিয়াল যে গৈছে আমি হিচাপ কৰিব নোৱাৰিম। ইতিমধ্যে এতিয়া নতুনকৈ আমাৰ যিটো 1 নম্বৰ গাঁও, একদম মেইন গাঁও পাব হৈছেহি। গতিকে আমি এই ক্ষেত্ৰত আৰু আমি বুলি নহয়, চবেই জানেই আমাৰ কি সমস্যা, এই সমস্যাটো চবেই জানেই। গতিকে মই কৈছোঁ নহয়, বিধায়ক চেয়াৰমান ডাঙৰীয়াই তেখেতে যদি ইচ্ছা কৰিলে হয়, হয়তো আমাৰ এই সমস্যাখিনি কিছু হ'লেও আমি সমাধান কৰাৰ এটা চেষ্টা কৰিলে আমি কিছু হ'লেও সকাহ পালোঁ হয়, কিন্তু তেখেতে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। লগতে চেঙা সমষ্টি যিখন এতিয়া নতুনকৈ চেঙা সমষ্টিৰ অন্তৰ্গত হৈছোঁ, যেনেকৈ বিধায়ক চেয়াৰমেনে যেনেকৈ নিজৰ সমষ্টি বাদ দি মন্দিয়া সমষ্টিত গুৰুত্ব দি কাম কৰি আছে, তেনেকৈ বিধায়ক আশ্ৰাফুল হুছেইনেও
তেখেতে হিচাপত আমাৰ হিচাপে অলপ গুৰুত্ব দিব লাগিছিল, তেখেতেও আমাক গুৰুত্ব নিদিয়ে। গতিকে আমি যদিও সমষ্টি আছোঁ, যদি কিন্তু পুৰণা বাঘবৰ আৰু নতুন চেঙা আমাক কোনো এজন বিধায়কে আমাক গুৰুত্ব দিয়া নাই। আৰু লগতে চৰকাৰেতো আপোনালোকে জানেই গোটেই অসমতেই এই গৰাখহনীয়া সমস্যাটো সমাধান কৰাত ব্যৰ্থ হৈ আছে। গতিকে কেৱল আমি বুলি নহয়, আমাৰ এনেকুৱা গৰাখহনীয়া বহুত চৰাঞ্চলত হৈ আছে, বিশেষকৈ আমাৰ বাগবাৰাচৰতে, আমাৰ 3 নম্বৰ বাগবাৰাতো হৈ আছে। গতিকে চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ, যিহেতু দুখীয়া ৰাইজ, সিহঁতৰ মানে হাড়ে হিমজুৱে কষ্ট কৰি জীয়াই আছে, সিহঁতৰ গাঁঠিৰ দৰে যাতে প্ৰত্যেক বছৰে এনেকৈ নিজৰ মানে জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে এনেকৈ যাতে নদী বান্ধ নাইবা প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিব নালাগে, চৰকাৰে এই ক্ষেত্ৰত অলপ দৃষ্টি দিব লাগে। অন্যথা আমাৰ দুখীয়া ৰাইজে অতি সোনকালেই মানে নিশ্চিন্ন হৈ যাব। শীঘ্ৰে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ যাৱতীয় পদক্ষেপ হাতত ল'বলৈ চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ আৰু বৰপেটা জিলা প্ৰশাসনক ভুক্তভোগী ৰাইজে দাবী জনাইছে। Bureau Report, Aham Today.